মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে। এই ভিডিঅ'টো তোমালোক সকলোৱে চাবা। বহুত ছাত্ৰ-ছাত্ৰী আছে ইংৰাজী বহুত জানে, কিন্তু কোনবিলাক ভাৰ্বৰ পৰা নাউন কিদৰে বনোৱা হয়, নাউনৰ পৰা এডজেক্টিভক এডভাৰ্ব কেনেকৈ বনোৱা হয় সেইবিলাকৰ বিষয়ে আমি নাজানো বা কি হয় নাজানো। আজি সেই বিষয়ে তোমালোকলৈ ভিডিঅ'টি আগবঢ়াইছোঁ, তোমালোক সকলোৱে শেষলৈ চাবা আৰু এইকেইটা শিকিলে তোমালোকৰ ইংলিছ ভোকেবুলাৰী ইমান ষ্ট্ৰং হ'ব, তোমালোকে যিকোনো ইংলিছ বনাই লিখিবলৈ বহুত ইংলিছ মেকিং কৰিবলৈ তোমালোকৰ কাৰণে বহুত ইজি হৈ যাব। তেন্তে ব'লা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। আমি ইয়াত পঢ়িম ভাৰ্ব, নাউন, এডজেক্টিভ, এডভাৰ্ব। মানে ইয়াত ধৰি লোৱা একচেপ্ট এটা ভাৰ্ব আছে, ইয়াৰ নাউনটো হৈছে একচেপ্টেঞ্চ, এডজেক্টিভ হৈছে একচেপ্টেবল আৰু এডভাৰ্ব হৈছে একচেপ্টেবলি। এনেকৈ ইয়াত তোমালোকৰ কাৰণে দুহৰো ওপৰত এনেকুৱা ভাৰ্ববিলাক লৈ আহিছোঁ। তোমালোক সকলোৱে এইকেইটা পঢ়িবা, মুখস্থ কৰাৰ দৰকাৰ নাই, 4-5 বাৰমান পঢ়ি থৈ দিলে য'তেই প্ৰয়োগ হ'ব তেতিয়া তোমাৰ মনত আহিব। একিউজ, একিউজেশ্যন, একিউজিং, একিউজিংলি, এচিভ, এচিভমেণ্ট, এচিভেবল, এক্ট, এক্ট, একশ্যন, এক্টিভিটি, এক্টিভ, এক্টিভলি। ইয়াত তোমালোকক আটাইকেইটা দিয়া হৈ আছে। তোমালোক ভিডিঅ'টি পজ কৰি লিখি ল'বা আৰু যদি কাৰোবাৰ PDF লাগে তেতিয়াহ'লে কমেণ্ট কৰিবা, মই তোমালোকক PDF দি দিব পাৰিম। এই PDFটোৰ পৰা তোমালোকে লিখি ল'ব পাৰিবা। ইয়াত বহুতকেইটা দুহৰ ওপৰত আছে এই PDFত আৰু এই গোটেইখিনি তোমালোকে য'তেই নিবিচাৰা কিয় তোমালোকে আটাইখিনি এনেকৈ নোপোৱা। সদায় আখৰৰ অনুপাতে আছে, ক্ৰমিকত আছে, চিৰিয়েলি। তোমালোক সকলোৱে ভালকৈ চালে, তোমালোকে পঢ়িলে এইখিনিৰ দ্বাৰা তোমালোক উপকৃত হ'ব পাৰিবা। এই ভিডিঅ'টো যিকোনো ক্লাছৰ ল'ৰা ছোৱালীৰ কাৰণে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট আৰু আটাইতকৈ বেছি দৰকাৰী। যিকোনো ক্লাছৰ ল'ৰা ছোৱালীৰ কাৰণে এই ভিডিঅ'টি মষ্ট ইম্পৰ্টেণ্ট। গতিকে তোমালোক সকলোৱে এইখিনি চাবা আৰু চাই তোমালোকে শিকিব লাগিব, পঢ়িব লাগিব। এনেকুৱা নহয় যে কোনোবাই 9ম শ্ৰেণীত পঢ়ে, 10ম শ্ৰেণীত পঢ়ে সিহঁতৰ লাগিব বা কোনোবা 5-6ত পঢ়ে সিহঁতৰ লাগিব, এনেকুৱা নহয়। সকলো ক্লাছ ইংৰাজী জানিব বিচৰা প্ৰত্যেকজন ল'ৰা ছোৱালীৰ কাৰণে, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কাৰণে এই ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট। শেষলৈ দিয়া হৈ আছে, তোমালোকে চাই যোৱা। এই ধৰি লোৱা ডিচাইডৰ পৰা হয় ডিচিশ্যন, ডিচাইডেড বা ডিচিচিভ, ডিচাইডেডলি, ডিচিচিভলি। এই শব্দবিলাক যে ডেকোৰেট, ডেকোৰেশ্যন, ডেকোৰেটিভ, ডেকোৰেটিভলি, এনেকুৱা যে শব্দবিলাক হয়, এই আটাইবিলাক তোমালোকে ৱৰ্ডবিলাক তোমালোকে চাব লাগিব। ডেফিনেশ্যন, বহুত ল'ৰা ছোৱালী আছে ডেফিনেশ্যন শব্দটো কি, নাউন নে ভাৰ্ব নে এডভাৰ্ব নে এডজেক্টিভ, এই কথাটো ক'ব নোৱাৰিব। বহুত ল'ৰা ছোৱালী, বহুত মানুহ আছে। গতিকে এই কনফিউজনটো তোমালোকৰ দূৰ হৈ যাব ইয়াত পঢ়িলে। তোমাক যদি ডেমনষ্ট্ৰেশ্যন দিয়া হয় আৰু কোৱা হয় ইয়াৰ নাউন কি, লগে লগে তোমালোকে লিখিব পাৰিবা মানে ভাৰ্ব কি, লগে লগে লিখিব পাৰিবা ডেমনষ্ট্ৰেট। বা যদি এডভাৰ্ব কি সোধে ডেমনষ্ট্ৰেবলি, তোমালোকে লগে লগে লিখিব পাৰিবা। গতিকে ডেছক্ৰিপশ্যন বুলি কোৱাৰ লগে লগে নাউন, ডেষ্ট্ৰাকটিভ বুলি কোৱাৰ লগে লগে তোমালোকে ক'ব পাৰিবা এডজেক্টিভ। এই কথাটো তোমালোকে ইয়াৰ পৰা শিকিব লাগে। এনেকৈ যদি তোমালোকে শিকা তোমালোকৰ বহুত উপকাৰ হ'ব। তোমালোকে ইয়াৰ পৰা শিকি জানি ইংৰাজীত দক্ষ হ'ব পাৰিবা, পাৰ্গত হ'ব পাৰিবা। আমি নেক্সট তোমালোকৰ কাৰণে যিবিলাক ভিডিঅ' আছে সেই ভিডিঅ'বিলাকত আৰু বহুত এনেকুৱা টপিক্সৰ ওপৰত আলোচনা কৰিম। এই ভিডিঅ'টিত তোমালোক সকলোৱে চাই ল'ব পাৰিবা, PDFটো লিখি ল'ব পাৰিবা ভিডিঅ'টো পজ কৰি। আৰু মই কৈয়ে দিছোঁ তোমালোকক, যদি কাৰোবাৰ PDF লাগে তোমালোকে কমেণ্ট কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা, তেতিয়াহ'লে মই তোমালোকক সেই PDF যোগান দিয়াৰ ব্যৱস্থা কৰিম। PDF দি দিম সম্পূৰ্ণ বিনামূলীয়াকৈ। তাৰ কাৰণে তোমালোকে কোনো চিন্তা কৰিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ পাবা। আৰু কথাটো হৈছে যে যিসকলে নতুনকৈ 10ম শ্ৰেণীত উঠিছা বা উঠিবা,
তোমালোকে ভালকে পঢ়া তোমালোকৰ কাৰণে নতুন ভিডিঅ'বিলাক আহি থাকিব নতুন ভিডিঅ'ত তোমালোকৰ এইবাৰৰ পৰীক্ষাৰ অনুপাতে বা নতুন পদ্ধতি অনুপাতে তোমালোকক প্ৰশ্ন শিকোৱা হ'ব নতুন নতুন প্ৰশ্ন দিয়া হ'ব তোমালোক সকলোৱে ৰেডি হৈ থাকে আৰু বেলেগ বেলেগ ক্লাছৰ ল'ৰা ছোৱালীয়ে এই ভিডিঅ'টো চাবা ইয়াৰ পৰা তোমালোকৰ শিকিবলগীয়া বহুত আছে শিকিব পাৰিবা মই ভিডিঅ'টো টানি কৈ আছো তোমালোকে ভিডিঅ'টো পজ কৰি লোৱা পিডিএফৰ পৰা চাই লিখিব পাৰিবা আৰু কথাবিলাক হৈছে ইয়াত যিবিলাক শব্দ দিয়া হৈছে একেবাৰে ষ্টাইলিছ শব্দ ইংৰাজীত বুজি পাইছা না নাই তোমালোকে সদায় ইউজ কৰি থকা শব্দ কিছুমান বস্তু আমি ইউজ কৰো কিন্তু এইটো আমি কোৰ পৰা আহিছে কেনেকৈ আহিছে নাউন ভাৰ্ব এডভাৰ্ব নে এডজেক্টিভ এইবিলাকৰ বিষয়ে একো নাজানো গতিকে আজিৰ পিছত তোমালোকৰ হেতু প্ৰবলেম নাথাকে এইখিনি এবাৰ লিখি লৈ চাই ল'ব পাৰিবা বা পিডিএফ লৈ তোমালোকে কপি কৰি পিডিএফটো উলিয়াই ল'ব পাৰিবা তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো হেহলৈ চাই আছে তোমালোকক জনাও তোমালোকে ভিডিঅ'টো শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ তোমালোকে বেল আইকনটো ক্লিক কৰি দিবা বেল আইকন ক্লিক কৰিলে নতুন ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে নটিফিকেশন পাই যাবা গতিকে এইটো ইম্পৰ্টেন্ট কিন্তু গতিকে তোমালোকে এই ভিডিঅ'টি চোৱা চাই গৈ থাকা আৰু ইয়াৰ পৰা তোমালোকে বহুত শিকিব পাৰিবা নতুন নতুন শব্দ পাবা এই শব্দবিলাকে তোমালোকৰ ইংৰাজী ভাষাটো অলপ ষ্ট্ৰং কৰিব ইয়াৰ পৰা তোমালোক বহুত লাভৱান হ'ব পাৰিবা তোমালোকে যদি জানিব বিচৰা তেতিয়া হলে অতি দৰকাৰী এইবিলাক মোট কথা বহুত দৰকাৰী এই শব্দবিলাক গতিকে তোমালোক সকলোৱে এই শব্দবিলাক চোৱা চাই থাকা ইয়াত চাই কৈ থাকা তোমালোকে লিখি লোৱা এইখিনিৰ পৰা তোমালোকৰ বহুত আহিব পৰীক্ষা মানে বিভিন্ন কামত লাগিব তোমালোকৰ কাৰণে বহুত দৰকাৰী ভিডিঅ' এইটো এই ভিডিঅ'টিৰ পৰা তোমালোকে ইংৰাজী ভাষা শিকিব পাৰিবা তোমালোকৰ কাৰণে দৰকাৰী শব্দবিলাক কিতাপে পত্ৰই পাই থাকা কিন্তু তাৰ ব্যৱহাৰবিলাকৰ বিষয়ে নাজানা কিয় ব্যৱহাৰ হৈছে খালি যদি পৰীক্ষাৰ কাৰণে পৰীক্ষাত নম্বৰ পোৱাৰ কাৰণে পঢ়ি আছা তেতিয়া হলে এইটো তোমালোকৰ কাৰণে দৰকাৰী ভিডিঅ' নহয় কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে কেৱল পৰীক্ষাত নম্বৰৰ কাৰণে পঢ়া নাই নিজৰ প্ৰগ্ৰেছৰ কাৰণে পঢ়ি আছা শিকিবলৈ পঢ়ি আছা তোমালোকৰ কাৰণে এইটো বহুত দৰকাৰী কথা বুজি পাইছা নাই গতিকে তোমালোকে এই ভিডিঅ'টি হেহলৈ চাবা ইয়াৰ পৰা তোমালোক লাভৱান হ'ব পাৰিবা আৰু যদি খালি নম্বৰ লাগে তেতিয়া হলে নাচালেও হ'ব ভিডিঅ'টো কোনো প্ৰবলেম নাই ডন্ট মাইণ্ড যদি পিডিএফ লাগে তোমালোকে কিন্তু কমেন্ট কৰি খুজিবলৈ মানে ভয় নকৰিবা বা লাজ নকৰিবা তোমালোকে কমেন্ট কৰা তোমালোকৰ কমেন্ট দিয়াৰ লগে লগে তোমালোকক লিংক দি দিয়া হ'ব ডাউনলোড কৰি উলিয়াই আনিব পাৰিবা গতিকে ভিডিঅ'টি হেহলৈ চোৱাৰ কাৰণে ধন্যবাদ থাকিল চেনেলটো সাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা ধন্যবাদ